নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM সূৰ্য ঘৰ চলাৰ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী আঁচনিলৈ। এইটো আঁচনিৰ জৰিয়তে যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেই সকল মানুহে লাভ কৰিব চৰকাৰী চলাৰ। তো ভাৰত চৰকাৰে PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আঁচনিলৈ প্ৰদান কৰিব ছাবচিডিতে চলাৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো আপোনালোকৰ ঘৰত যদি APDCLৰ বিদ্যুৎ সংযোগ আছে তেন্তে এইখন আঁচনিত আপুনি কৰিব পাৰিব আবেদন। তো ইয়াতে কি উল্লেখ কৰা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে 1 কিলো চলাৰ ছেটআপ, কষ্ট হ'ল 50,000, চেণ্ট্ৰেল ছাবচিডি 30,000, তাৰপিছত কোৱা হৈছে ষ্টেট ছাবচিডি 15,000। তো আপোনালোকৰ ঘৰত যদি 1 কিলোৱাটৰ APDCLৰ বিদ্যুৎ সংযোগ আছে তেন্তে 50,000 টকাৰ স্কিমত কৰিব পাৰিব আবেদন। 50,000 টকাৰ স্কিমত আবেদন কৰিলে 30,000 টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ছাবচিডি প্ৰদান কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে প্ৰদান কৰিব 15,000 টকাৰ ছাবচিডি। তাৰপিছত কোৱা হৈছে 2 কিলোৱাট চলাৰ ছেটআপ। তো আপোনালোকৰ ঘৰত যদি 2 কিলোৱাট বিদ্যুৎ সংযোগ আছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মানুহৰ ঘৰত 2 কিলোৱাট বিদ্যুৎ সংযোগ আছে সেইসকলে কৰিব পাৰিব 1 লাখ টকাৰ স্কিমত আবেদন। 1 লাখ টকাৰ স্কিমত আবেদন কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ছাবচিডি প্ৰদান কৰিব 60,000 টকা আৰু ষ্টেট গভৰ্ণমেণ্টে প্ৰদান কৰিব 30,000 টকা। তাৰপিছত কোৱা হৈছে 3 কিলোৱাট চলাৰ ছেটআপ। তো আপোনালোকৰ ঘৰত যদি 3 কিলোৱাটৰ বিদ্যুৎ সংযোগ আছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকৰ ঘৰত যদি 3 কিলোৱাট বিদ্যুৎ সংযোগ আছে তেন্তে 1.5 লাখ টকাৰ স্কিমত কৰিব পাৰিব আবেদন। তো 1.5 লাখ টকাৰ স্কিমত যদি আবেদন কৰে তেন্তে চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰিব 78,000ৰ ছাবচিডি, লগতে ষ্টেট গভৰ্ণমেণ্টে প্ৰদান কৰিব 45,000ৰ ছাবচিডি। তো যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেইসকলে যদি এইটো আঁচনিত আবেদন কৰিব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাই লাভ কৰিব 8,000 টকাৰ আৰ্থিক সাহায্য। তো আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে অতি সোনকালে কৰিব লাগিব এইখন কাম। কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই বা DBT লিংক কৰা নাই সেইসকল মানুহে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। তো আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড বাধ্যতামূলকভাৱে লিংক কৰিব লাগিব, অন্যথা চৰকাৰী আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত নোসোমাব, কিয়নো বৰ্তমানে চৰকাৰী আঁচনিৰ ধনবোৰ আধাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰে হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰদান কৰে, কিয়নো মধ্যভোগীসকলে যাতে চৰকাৰী আঁচনিৰ ধন খাব নোৱাৰে সেইবাবে চৰকাৰে এই ব্যৱস্থা হাতত লৈছে। সেইকাৰণে আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো আধাৰ কাৰ্ড লিংক কৰাৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। এইখন ফৰ্ম আপোনালোকে যিকোনো কম্পিউটাৰ দোকান বা নিজৰ বেংক ব্ৰাঞ্চৰ পৰা সংগ্ৰহ কৰি জমা দিব। তেতিয়া আপোনালোকক দিব লৈছোঁ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ নিউজ লাইভৰ ফালৰ পৰা 2 দিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে ভাল খবৰ। তাৰপিছত লিখা আছে ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 20 ফেব্ৰুৱাৰীৰ সলনি মাৰ্চত দিব বৰ্ধিত ধনৰাশি, 8,000 টকাৰ সলনি বৃদ্ধি পাব টকাৰ পৰিমাণ। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।